যিসকল কেণ্ডিডেটে 2024 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে জিএনএম এণ্ট্ৰেন্স এক্সামৰ সিলেবাস আজিৰ এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে। কোনটো সাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব, প্ৰশ্নবিলাক অসমীয়াত হ'ব নে ইংৰাজীত হ'ব, গোটেইখিনি জানিবলৈ এই ভিডিঅ'টো শেষলৈ চাই থাকিব। জিএনএম এণ্ট্ৰেন্স এক্সামৰ প্ৰশ্নসমূহ বিশেষকৈ 10ম শ্ৰেণীৰ ইংৰাজী, গণিত আৰু বিজ্ঞানৰ পৰা আহিব। ইংৰাজীৰ পৰা 50 মাৰ্ক, গণিতৰ পৰা 25 মাৰ্ক আৰু জেনেৰেল সায়েন্সৰ পৰা 25 মাৰ্ক আহিব। প্ৰশ্নবিলাক এমচিকিউ হ'ব। পৰীক্ষাৰ সময়সীমা 3 ঘণ্টা। পৰীক্ষা আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ। প্ৰশ্নবিলাক ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই থাকিব আৰু পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই মাহৰ 14 তাৰিখত আৰু কেণ্ডিডেটসকলে এডমিট কাৰ্ড লাভ কৰিব জুলাই মাহৰ 1 তাৰিখত। যিহেতু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ অনলাইন প্ৰক্ৰিয়া মে' মাহৰ 10 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে জুন মাহৰ 10 তাৰিখ। গতিকে যিসকল কেণ্ডিডেটে অনলাইন আবেদন কৰিব বিচাৰিছে অতি সোনকালে কৰি লওক, কাৰণ লাষ্ট ডেট হৈছে জুন মাহৰ 10 তাৰিখ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।